পবিত্ৰ ৰক্ষাবন্ধন। ভাদ মাহৰ পূৰ্ণিমাৰ এই দিনটোতে ভাৰতীয় সংস্কৃতিৰ এক চানেকি। ৰক্ষাবন্ধনে ভাতৃ আৰু ভগ্নীৰ মাজত বান্ধোন আনি দিয়ে। ভাতৃ ভগ্নীৰ মৰম চেনেহৰ মাজেৰে সমাজ তথা আমাৰ দেশখনক একতা আৰু ভাতৃত্বৰ বোধেৰে আগুৱাই যোৱাত প্ৰেৰণা যোগায়। এই উদ্দেশ্য আগত ৰাখিয়েই 30 আগষ্ট 2023 তাৰিখ বুধবাৰে ৰাতিপুৱা গুৱাহাটীৰ ৰূপনগৰত অৱস্থিত প্ৰজাপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয় ব্ৰহ্মকুমাৰী কেন্দ্ৰত উলহ মালহেৰে ৰক্ষাবন্ধন উদযাপিত কৰা হয়। ৰক্ষাবন্ধন উৎসৱৰ তাৎপৰ্য সম্পৰ্কত কেন্দ্ৰৰ কেইবাগৰাকীও বিষয়ববীয়া তথা ব্ৰহ্মকুমাৰীয়ে তেওঁলোকৰ ঈশ্বৰীয় ধ্যান ধাৰণা সম্পৰ্কত কয়। আজি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এই পবিত্ৰ ৰাখী বন্ধন উৎসৱ উপলক্ষে সমূহ গুৱাহাটীবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। ৰাখী বন্ধন এই এক সম্পূৰ্ণ পবিত্ৰ উৎসৱ, যি ভাই আৰু ভনীৰ সম্পৰ্কক দেখায়। কিন্তু ইয়াতকৈও সুন্দৰ এটা সম্পৰ্ক আমাৰ আছে স্বয়ং পৰমপিতা পৰমাত্মাৰ লগত, যি পৰমাত্মাই আমাক ৰক্ষা কৰে। সেই ৰক্ষাৰ প্ৰতীক হিচাপেই আমি পালন কৰোঁ ৰক্ষাবন্ধন। এই সংবাদ মাধ্যমৰ জৰিয়তে ঈশ্বৰী বিশ্ববিদ্যালয়ে আপোনালোক সকলো ৰাইজলৈ এক সংবাদ পঠিয়াবলৈ বিচাৰিছে যে বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত আমি সকলোৱে বিভিন্ন দিশত আগবাঢ়ি গৈছোঁ, কিন্তু আধ্যাত্মিক দিশত আমাৰ প্ৰত্যেকৰে এক দুৰ্বলতাই দেখা দিছে। আজিৰ দিনত আপোনালোক সকলোলৈ পুনৰ অনুৰোধ জনাইছোঁ যে আমি সকলোৰে এতিয়া সেই সময় আহি গৈছে, যি সময়ত আমাৰ প্ৰত্যেকৰে এক সুন্দৰ সম্পৰ্ক গঢ়ি তুলিব জৰুৰী আছে স্বয়ং পৰমপিতা পৰমাত্মাৰ লগত। ইয়াত আমাৰ আধ্যাত্মিক দৃষ্টিভংগীৰে ৰক্ষাবন্ধন পালন কৰা হয়। তো আধ্যাত্মিক দৃষ্টিভংগীত আমাৰ দুটা কথা আহে, আত্মা আৰু পৰমাত্মা। তো আমি আমাৰ যিটো মান্যতা আছে যে ভগ্নীয়ে ভাতৃৰ হাতত ৰাখি পিন্ধায় আৰু ভাতৃয়ে ভগ্নীক ৰক্ষা কৰিব। কিন্তু যদি আমি বাস্তৱিক ৰূপত চাবলৈ যাওঁ, এটা সৰু শিশু, এবছৰীয়া বা 1.5 বছৰীয়া শিশু এটা আৰু মানে ভনীয়েকজনী বা বাইৰেকজনী তেওঁ হয়তো 16 বছৰীয়া 18 বছৰীয়া। তো এইখিনি সময়তে এটা প্ৰশ্ন আহে যে সেই শিশুটোৱেনো বায়েকক কেনেকৈ ৰক্ষা কৰিব। বাস্তৱিকতে ইয়াৰ অৰ্থ হৈছে কি, ৰক্ষাকৰ্তা এজনেই হৈছে পৰমাত্মা, ভগৱান যাক কওঁ আমি, বা প্ৰত্যেক ধৰ্মত তেওঁক বিভিন্ন নামেৰে মাতা হয়। তো বাস্তৱিক ৰক্ষাকৰ্তা হৈছে পৰমাত্মা, আৰু পৰমাত্মাই আমাক ৰক্ষা তেতিয়াই কৰে যেতিয়া আমি তেওঁ দিয়া সিদ্ধান্ত মতে জীৱনত চলিবলৈ লওঁ। তো পৰমাত্মাৰ প্ৰথম সিদ্ধান্তই হৈছে ৰক্ষা কৰাৰ যে পবিত্ৰতা। যে পবিত্ৰতা যদি আমি ৰক্ষা কৰোঁ আমাৰ জীৱনত, তেতিয়াহ'লে সেই পবিত্ৰতাৰ আধাৰত পৰমাত্মাই আমাক সকলো বিপদ আপদ সমস্যাৰ পৰা মুক্ত কৰি ৰাখিব। তো এইখিনি কথাকে ভাবি মনত ৰাখি বছৰে বছৰে আমাৰ ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ৰাখি পিন্ধোৱা হয়। আমাৰ অনুষ্ঠানৰ ভাই ভনীসকলকো পিন্ধোৱা হয় আৰু বাহিৰতো পিন্ধোৱা হয়। আৰু সকলোকে সেই কথাটোৱে কোৱা হয় যে আমাৰ ভিতৰত কিছুমান বেয়া অভ্যাস আছে, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, ঈৰ্ষা, ঘৃণা ইত্যাদি। যে কয় দান দিয়া, যদি দান দিয়া এই বেয়াবিলাক দান দিয়া, এনেকুৱা নহয় যে টকা পইচা দান দিয়া। আৰু আমাৰ মুখ মিঠা দান, যেনেকৈ মিঠাই খুৱায়, সেই মুখ মিঠা তেতিয়াহে হ'ব তাৰ পৰিৱৰ্তে যেতিয়া আমি সদগুণবিলাক ধাৰণ কৰিম। আমাৰ প্ৰেম, দয়া, ক্ষমা, সৰলতা, মধুৰতা, এই গুণবিলাক আমি যদি ধাৰণ কৰোঁ, তেতিয়াহে আমাৰ সম্বন্ধবিলাক মধুৰ হ'ব। আৰু সেই সম্বন্ধৰ মধুৰতাৰ আধাৰতে আমাৰ সকলোৰে সকলো সমস্যা দূৰ হ'ব। আৰু সেই সমস্যা দূৰ হ'লে আমাৰ এই সংসাৰখন বা বিশ্বখন স্বৰ্গ বা সুখময় বিশ্ব হিচাপে আমি পাম। वास्तव में भाई बहन का रक्षा करते, बहन भाई का रक्षा करता है। अब बात ऐसा है, भाई अगर बहुत दूर रहते हैं और बहन एक जगह पर, तो कैसे भाई बहन भाई का रक्षा करेंगे। कहने का भाव यही है, भाई बहन का जो संबंध है वो एक पवित्र संबंध है, और जिस रिलेशन में शुद्धता पवित्रता होता है वहाँ सुरक्षित जीवन होता है। आज समाज के अंदर कलयुग के इस अंतिम समय पर हम सबके बीच में जो रिलेशनशिप के अंदर एक सुरक्षता, एक समभावना, एक स्वार्थ से परे रहने का निस्वार्थ भावना ये खत्म हो गया, क्योंकि हमारे अंदर पवित्र प्रेम खत्म हो गया।
तो आज ये रक्षाबंधन हम ब्रह्मा कुमारी के वर्ल्ड वाइड ऑर्गेनाइजेशन में हम ये सेलिब्रेट करते हैं सारे विश्वव्यापी, और हम जन जन को यही कहते हैं कि हम वास्तव में एक पवित्र आत्माएं हैं और पवित्र आत्मा हम सब परमात्मा के संतान हैं। तो ये बंधन कोई धागा वाला बंधन नहीं, ये है प्रेम का, पवित्र प्रेम का बंधन, जहाँ आत्मा और परमात्मा का मिलन का बंधन। আমি লগ পাইছিলোঁ ৰাজযোগিনী ব্ৰহ্মকুমাৰী শীলা বাইদেউ। তেওঁ মানৱ জীৱনৰ মূল শক্তি আৰু আত্মা পৰমাত্মা সম্পৰ্কত আমাক এনেদৰে ব্যক্ত কৰে। रक्षाबंधन एक ऐसा बंधन है जिस बंधन को सभी प्रेम से बंधवाते हैं। ऐसे तो देखा जाए कि बंधन नाम भयानक है, कोई भी बंधन में बंधना नहीं चाहता है। एक पशु को, एक पक्षी को भी बांधते हैं तो उसका भी बुरा लगता है, परंतु ये बंधन जो सभी प्रेम से बंधवाते हैं, बंधन के आगे लगा है रक्षा, रक्षा बंधन। इसके अंदर हमारी रक्षा कैसे हो वो सिखाया जाता है। किस प्रकार की रक्षा? पहले स्व की रक्षा। अगर मैं स्व ठीक हूँ, स्व को 5 विकारों के फंदे से अपने आप को बचाती हूँ, तो हमारे जीवन की रक्षा होती है। अगर स्व को जीवन से बचाती नहीं हो विकारों से, तो हमारा जीवन खराब होता जा रहा है, जो आज हम प्रैक्टिकल में दुनिया में अनुभव कर रहे हैं। दूसरी बात, स्व की रक्षा के लिए हमें धर्म की रक्षा करनी है, सतीत्व की रक्षा करनी है। कहते हैं धर्म की रक्षा करना सबसे बड़ा धर्म है, बड़ी रक्षा है। कहते हैं धरत पड़िए पर धर्म न छोड़िए, अर्थात जितनी भी मुसीबत आ जाए अपने धर्म को नहीं छोड़ना है। अब कौन सा धर्म? हिंदू, मुसलमान, सिख, ईसाई, ये सब तो हमारे देह के धर्म हैं, परंतु हमारा जो वास्तविक धर्म है वो है शांति। हमारा वास्तविक धर्म है पवित्रता। तो आज का ये रक्षा बंधन पवित्र धागों के बंधन का दिन है विशेष, जिसे हमें अपने पवित्रता की रक्षा करनी है। वो सबसे बड़ा रक्षा बंधन है ये। ऐसे रक्षा बंधन पर आप सब को बहुत बहुत बधाई देती हूँ, और बधाई देते हुए ये कहती हूँ कि आप सब भी इस रक्षा बंधन को पवित्रता के बंधन में बंधकर अपने जीवन को पवित्र बनाइए। अब कैसा पवित्र बनाए हम? एक तो ब्रह्मचर्य की पालना करना भी सबसे बड़ा पवित्रता का पालन करना है। दूसरा, कभी भी किसी भी प्रकार से, मन से, वाचा से, कर्मणा से किसी को भी दुख न देना, ये भी पवित्र बनना है। तीसरी बात, जीवन के अंदर संकल्प बहुत चलते हैं। एक है पॉजिटिव संकल्प, दूसरा है निगेटिव, तीसरा है व्यर्थ। व्यर्थ संकल्प चलाना भी अपवित्रता माना जाता है। इसीलिए समर्थ संकल्प चलाएं, व्यर्थ संकल्प न चलाएं, तो हमारा जीवन सचमुच में पवित्र बनेगा। इसके लिए आज आप सबको मैं फिर से याद दिला रही हूँ कि आपको पवित्रता का बंधन बांधना है। ऐसे रक्षा बंधन पर आप सबको कोटि कोटि मेरी मुबारक है, शुभकामनाएं हैं कि आप सब भाई बहन के नाते से, क्योंकि भाई बहन का नाता बहुत पवित्र नाता माना जाता है, परंतु बड़े दुख की बात यह है इस कलयुग के जमाने में भाई बहन का भी नाता छूटता चला जा रहा है। बहुत दुख लगता है। इसीलिए पुनः अपने भाई बहन का नाता हम जोड़ें और ऐसे पवित्र रक्षा बंधन को प्रेम से हम बांध करके इसके दिन को खुशी से मनाएं और सबको खुश करें। यही हमारी शुभकामना और शुभ भावना है। আমি এই কেন্দ্ৰতেই লগ পাইছিলোঁ আন এগৰাকী ব্ৰহ্মকুমাৰীয় মাননীয় নিৰ্মল ডাঙৰীয়াক।
তেওঁ ৰক্ষা বন্ধনৰ তাৎপৰ্যৰ বিষয়ে এনেদৰে অৱগত কৰে। यह त्योहार वास्तव में भाई बहनों के प्यार के प्रतीक के रूप में मनाया जाता है, एक उत्सव की तरह। तो ऐसा आखिर क्या है इस भाई बहन के संबंध में कि इसको एक त्योहार के रूप में, उत्सव के रूप में मनाया जाता है? तो स्वयं परमात्मा निराकार शिव अवतरित होकर हमें इसका गुह्य राज बताते हैं, और वो ये कि भाई बहन का संबंध बहुत ही पवित्र संबंध होता है। हालांकि मेल फीमेल ऑपोजिट होते हैं, उसके बावजूद भी यह जो संबंध होता है उसके अंदर में पवित्रता होती है, और इस पवित्रता अर्थात दृष्टि वृत्ति के अंदर में स्वच्छता, सफाई, शुद्धता, तो ये पवित्रता होने के कारण इसके हम इतना सेलिब्रेट किया जाता है। और इस त्योहार को इस तरह से भी देखा जाता है कि बहन जो है वो भाई से अपेक्षा करती है अपनी रक्षा के लिए। तो वास्तव में ये इंडिकेशन है कि परमात्मा आकर के इस समय पर जो हमारी रक्षा करते हैं अपवित्रता से, उसका यादगार है। अभी इस समय पर हर आत्मा जो है काम, क्रोध, लोभ, मोह, अहंकार रूपी विकारों से प्रभावित है, ग्रसित है। तो इन विकारों से परमात्मा आकर के हमारी रक्षा करते हैं। पवित्रता की अर्थात संपूर्ण ब्रह्मचर्य, मन, वचन, कर्म के अंदर में पालन करना, इसकी परमात्मा प्रतिज्ञा करवाते हैं। उसका यह रक्षाबंधन का त्योहार प्रतीक के रूप में मनाया जाता है। ইয়াৰ উপৰিও অসমৰ লগতে সমগ্ৰ ভাৰততে আজিৰ এই ৰক্ষাবন্ধন আৰু সমগ্ৰ জীৱ জগতৰ আত্মা পৰমাত্মা সম্পৰ্কত ব্ৰহ্মকুমাৰী মাননীয় শাৰদা বাইদেৱে আমাক কিছু কথা অৱগত কৰে। আজি ৰক্ষাবন্ধনৰ এটা পবিত্ৰ মুহূৰ্ত। এই মুহূৰ্তত আমি সকলোৱে জানো যে আজি এই যি বান্ধন, ৰক্ষা বন্ধন, ভাতৃ আৰু ভগ্নীৰ মাজত যি এটা পবিত্ৰতাৰ বন্ধন হয়, সেয়াক লৈ পেলাই এই আজিৰ উৎসৱ পালন কৰা হয়। আজি অকল অসমেই নহয়, গোটেই ভাৰতবৰ্ষতে আজিৰ এই ৰক্ষাবন্ধন অতি ধুমধামেৰে পালন কৰা হয়। কোৱা হয় যে ভগ্নীয়ে যেতিয়া ভাতৃৰ হাতত ৰাখি পিন্ধে, তেতিয়া ভাতৃয়ে এয়া কথা দিয়ে যে ভগ্নী, মই তোমাক প্ৰতিটো মুহূৰ্তত তোমাক মই ৰক্ষা কৰিম। আৰু সেই উদ্দেশ্যে ভাতৃয়ে ভগ্নীৰ উপহাৰ দিয়ে আৰু ভগ্নীয়ে ভাতৃক মুখ মিঠা কৰে, মিঠাই খুৱাই, এই ধৰণৰ বিভিন্ন উলহ মালহেৰে এয়া ৰক্ষাবন্ধন আমি পালন কৰোঁ। কিন্তু আধ্যাত্মিক অৰ্থ যদি আমি চাওঁ যে ৰক্ষা বন্ধন আচলতে আমাক ৰক্ষা কোনে কৰে, এই ৰক্ষা কৰোতাজন কোন হয়? আপোনালোকে ধৰি লওক, যদি আমাৰ ভাতৃজন সৰু আছে আৰু বায়েক ডাঙৰ আছে, সেই ভাতৃয়ে বায়েকক ৰক্ষা কৰিব পাৰিবনে? কোনোবা ভায়েকে যদি বাহিৰত চাকৰি কৰে, বিদেশত থাকে, আৰু ভনীয়েকে যদি দেশত থাকে, ভনীয়েকৰ যেতিয়া অসুবিধা হয়, কিবা পৰিস্থিতি আহে, সেই ভায়েকে আহি পেলাই ভনীয়েকক ৰক্ষা কৰিব পাৰিবনে? নিশ্চয় নোৱাৰে। সেইকাৰণে আমাক ৰক্ষা কৰোতাজন কোন হয়? সেয়া হৈছে আমাৰ সকলোৰে আত্মাৰ পিতা পৰমাত্মা, যাক আজি আমি ঈশ্বৰ, আল্লাহ, গড বিভিন্ন নামেৰে নামাকৰণ কৰিছো। তেখেতেহে আমাক প্ৰকৃতাৰ্থত ৰক্ষা কৰে। সেয়েহে প্ৰজাপিতা ব্ৰহ্মকুমাৰীজ ঈশ্বৰীয় বিশ্ববিদ্যালয়ত এই ৰক্ষাবন্ধন অতি উলহ মালহেৰে পালন কৰা হয়। কিয়? কাৰণ সেই পৰমাত্মাৰ লগত যেতিয়া আমি আত্মাৰ সম্বন্ধ হয়, তেতিয়া আমি আমাৰ নিজৰ জীৱন আমি কেনেকৈ ছেফ হৈ থাকিব পাৰোঁ, কেনেকৈ পৰমাত্মাই আমাক ৰক্ষা কৰে, সেয়া আমি খুব বিশেষ জানাৰ পিছত আমাৰ জীৱন, আমাৰ কৰ্ম, আমাৰ দৃষ্টি সকলো আমাৰ শ্ৰেষ্ঠ হয়। সেয়েহে আচলতে ৰক্ষা কিহৰ পৰা আমাক কৰে? সেই ৰক্ষা আমাক কৰে যে আমাৰ ভিতৰত থকা যি মনোবিকাৰ, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ যি আজি বাঢ়ি গৈ আছে, যাৰ কাৰণে আজি ভ্ৰষ্টাচাৰ, দুৰ্নীতি বাঢ়ি গৈ আছে, সেইবিলাক বিকাৰৰ পৰা ৰক্ষা আমাক পৰমাত্মাই কৰে। তো আমি যদি পৰমাত্মাৰ এই শিক্ষা, এই আধ্যাত্মিক শিক্ষা যদি আমি গ্ৰহণ কৰোঁ, তেতিয়া আমি আমাৰ মনোবিকাৰবিলাক আমি নষ্ট কৰি পেলাই আমি নিজৰ জীৱন এটা নিকাহ, মন এটা নিকাহ কৰি গঢ়ি তুলিব পাৰোঁ। আৰু সেই নিকাহ মনেৰে আমি এজন আনজনৰ প্ৰতি ইয়াতে কোনো স্ত্ৰী পুৰুষৰ কথা নাই, ভাতৃ ভগ্নীৰ কথা নাই, আমি সকলো আত্মাই ভাই ভাই এজনে আনজনৰ লগত
আত্মীয় সম্বন্ধ ৰাখি কেনেকৈ এটা পবিত্ৰ সম্বন্ধ গঢ়ি তুলিব পাৰোঁ সেয়াই আমাক আধ্যাত্মিক শিক্ষাই এয়া শিক্ষা দিয়ে। সেয়েহে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত সকলো ভাতৃ ভগ্নীকে ইয়াতে ৰাখি পিন্ধোৱা হয়, কাৰণ ঈশ্বৰৰ লগত যেতিয়া আমাৰ বন্ধন হয়, ঈশ্বৰৰ মতে আমি যেতিয়া নিজৰ মন নিকাহ কৰোঁ, তেতিয়া আমাৰ প্ৰতি এটা আত্মীয় সম্বন্ধ জাগি উঠে। সেই আত্মীয় সম্বন্ধত প্ৰেম, শান্তি, পবিত্ৰতা, দয়া আদি আমাৰ জাগৃত হয়, যাৰ পৰা আমি এটা সুস্থিৰ বা শান্ত এটা সমাজ, এটা মন আমি বনাব পাৰোঁ। সেয়েহে ঈশ্বৰীয় বিশ্ববিদ্যালয়ত এয়া ৰক্ষা বন্ধন অতি ধুমধামেৰে পালন কৰা হয়। আৰু লগতে ইয়াতে যিটো আমি ৰাখি পিন্ধাৰ আগতে তিলক দিওঁ, ইয়াৰ অৰ্থই হৈছে যে আমি তিলক যিটো আমি ইয়াতে দিওঁ, ইয়াৰ অৰ্থই হৈছে যে আমি একোজন আত্মা আৰু আমি পবিত্ৰ আত্মা। লগতে আধ্যাত্মিক শিকাই আমাক শিকাই যিটো আমি মুখ মিঠা কৰোঁ বা আমি মিঠাই খুৱাওঁ, ইয়াৰ অৰ্থই হৈছে যে আমাৰ বচন, আমাৰ বাণী আমাৰ খুব মিঠা হ'ব লাগে, মধুৰ হ'ব লাগে, সেয়ে আমাক শিক্ষা দিয়ে। সেয়েহে আমাৰ ইয়াতে বৰ্তমান ৰূপনগৰ শাখা কেন্দ্ৰত আজিৰ এই উৎসৱ পালন কৰা হৈছে। আজি এই পবিত্ৰ ৰক্ষাবন্ধনৰ দিনটোত ভাৰতবাসীয়ে একতা, ভাতৃত্ববোধ লগতে মানৱতাৰ ক্ষেত্ৰখনত আধ্যাত্মিক ধ্যান ধাৰণাৰে জীৱনটোক কেনেকৈ মধুৰ আৰু সুখী কৰিব পাৰে তাৰেই সংকল্পৰে ব্ৰহ্মকুমাৰীৰ এই প্ৰচেষ্টা আৰু প্ৰয়াসক আমি সকলোৱে শলাগ লৈছোঁ।